খাতুৰঙী ৰামধেনু মৰমে ৰাখিছে আৱৰি বুকুৰে তুমি মোৰ মিঠা সাধু সপোনে দি থাকে সামৰি বুৱতী মন্থমকে তোমাৰ মাতে শুনি সাজি থোৱা মোৰ ভাল পোৱা কাশী গংগা তোমাতে হয় বিলীন তুমি শিৰে শিৰে আলসুৱা কাশী গংগা তোমাতে মই বিলীন আকাশী গংগা আকাশী গংগা আকাশী গংগা আকাশী গংগা নাপায় কোনেও গম নাপায় তেনেকৈ আমি আগবাঢ়িব লাগিব কিন্তু ডক্টৰজনে যদি কথাটো কাৰোবাক কৈ দিয়ে নকয় ক'লে যে তেওঁ নিজৰে বিপদ হ'ব তেওঁ নিজৰ পৰিষ্কাৰ হৈ থকা সংসাৰখন বদনামৰ লেতেৰা আৱৰ্জনাই যে আগুৰি ধৰিব সেইটো তেওঁ ভালকৈ বুজি পাইছে আমাক ৰেচন পাতি হেনো দিব নোৱাৰে আৰু বাকী যেতিয়ালৈকে আদায় নিদিওঁ ডাক্তৰে কি ক'লে আগতে সেইটো কচোন কিনো ক'ব আৰু তোমালোকে দেখোন জানাই ডক্তৰে কি কয় কি কৰে এনেই তুমি মাক হলা নেকি মইনো কেনেকৈ জানিম আৰাধ্যা নিজে মাক হৈ নাপালোৱে নহয় গৰ্ভত থকা সন্তানৰ অস্তিত্বনো কেনেকুৱা হয় কেনেকুৱা অনুভৱ হয় সেই মুহূৰ্তটো দেখোন মই অনুভৱেই কৰি নাপালো ডক্তৰৰ ওচৰলৈ এটা কাৰণেই গৈছিলো যে মইনো কিয় মাতৃ হ'ব নোৱাৰো সেইটো কথা জানিবলৈ ডক্তৰে মোৰ অক্ষমতাৰ কথা ঠিকেই বুজাই দিছিলে মই যে কোনোদিনাই মাক হ'ব নোৱাৰিম সেইটো কথা সেইদিনাই বুজি উঠিছিলো দেউতাৰে সন্তান বিচাৰি আন এগৰাকীক বিয়া কৰাব পাৰিলেহেঁতেন হয়তো ময়ো একো নকলোহেঁতেন কিন্তু তেখেতে নকৰালে যিটো বেদনা মই লৈ কটাম সেই একে বেদনা তেওঁ লৈ কটালে কোনোদিনাই এই কথাটো লৈ মোক আজিলৈকে তো শব্দ এটাও নকলে তোক যদি আমি নাপালোহেঁতেন তেন্তে অত বছৰে আমাৰ উশাহবোৰ শেষ হৈ গ'লহেঁতেন জীয়াই থকা হেঁপাহবোৰৰ অভাৱ হ'লহেঁতেন কিন্তু তই আমাৰ জীৱনলৈ অহাৰ পিছত আমাৰ জীৱনৰ উদ্দেশ্য এটাই হৈ পৰিছিল সেয়া হৈছে তই তোক কেন্দ্ৰ কৰিয়ে আমাৰ জীৱনটো চলিবলৈ ধৰিছিল আৰু আজিও চলি আছে মা মই ভুলতে তেনেকৈ কৈ পালো মোক ক্ষমা কৰি দিয়া মা আচলতে মই যে তোমাৰ গৰ্ভৰ সন্তান নহয় সেয়া কেতিয়াও ভবাই নাছিলো কোনোদিনে ভবাই নাছিলো যে তোমালোকৰ তেজ মোৰ গাত নাই তোমালোকে সমাজত আকৌ প্ৰমাণ কৰি দিলা যে তেজৰ সম্পৰ্কতকৈ বেছি অন্তৰৰ সম্পৰ্কবোৰহে আপোন হয় বুকুৰ মাজত ঠাই দিয়া যায় উশাহৰ দৰে
নাই 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 মই তোক দিব নোৱাৰোঁ এবাৰ দিয়ে মই পস্তাইছোঁ বাৰে বাৰে আৰু মই সেই ভুল নকৰোঁ লাখ ভাল দেউতাৰে মোক পইচাকেইটা দিলে বুলিহে নহ'লেতো মই সেই পইচাৰ 7টা জনমতো নাপালোঁ হয় এতিয়া তোক মই এনেই খোজা নাই নহয় টকা দিয়াৰ বিনিময়ত তই এইটো ৰাখি থবি বন্ধুকে দিমতো মই এই পিয়ৰ সোণৰ আঙুঠি যেতিয়ালৈকে তোক মই টকাখিনি উভতাই দিব নোৱাৰোঁ তেতিয়ালৈকে তই এইটো ৰাখি থৈ দিবি আৰু 6 মাহৰ ভিতৰত মই যদি তোক ঘূৰাই দিব নোৱাৰোঁ তেতিয়াহ'লে তইতো বিক্ৰী কৰি দিবি বা তোৰ কৰি ৰাখি থবি মই একো ক'ব নাযাওঁ ল এইটো ক'ৰ পৰা আনিলে বাৰু নাই ইয়াক বিশ্বাস কৰিব নোৱাৰি কাৰোবাৰ পৰা চুৰ কৰিও আনিব পাৰে এই কি ভাবি আছ ল এইটো ৰাখ আৰু মোক টকা 10,000 দে বেয়া নাপাবি মোৰ লগত ইমান টকা নাই হয় নেকি কচোন কিমান দিব পাৰিবি মোৰ লগত 1500 মান টকাহে আছে আৰে কমচে কম টকা 5,000টো দে আৰে নাথাকিলে ক'ৰ পৰা দিম ভাই বেয়া নাপাবি তই বেলেগক খোজ গৈ যা মোৰ দেৰি হৈছে কৈ থাকোঁ ইয়াৰ পৰাতো নাপালোৱেই সোণাই তাতে গৈ বিক্ৰী কৰি দিওঁ নেকি দেউতাইনো কিটো গম পাব হেৰাই যোৱা বুলি ভাবিব চাগে ডক্টৰে যি যি যেনেকৈ কৰিব দিছে তেনেকৈ কৰি যাব দেই বৌ আজিকালি মানুহৰ যিহে খাদ্যৰ নিয়ম ডক্টৰৰ পুৰা ৰমৰমীয়া বেপাৰ চলিব লৈছে উপায়ো নাই দিয়কচোন মানুহৰ ইটো কমজুৰি সিটো কমজুৰি ডক্টৰে এতিয়া ভগৱান ডক্টৰে দিয়া মেডিচিন খাবই লাগিব ডক্টৰে দিয়া পৰীক্ষা কৰিবই লাগিব মুঠতে কৈ শেষ কৰিব নোৱাৰি সঁচাইনে কি কৈ শেষ কৰিব নোৱাৰা তো আনৰ কথা নাজানো তুমি যে কৈ শেষ কৰিব নোৱাৰা সেইটো জানো আনে এশাৰীতে কৈ শেষ কৰা বাক্যশাৰী তুমি যে বহলাই নকলে পেটলে ভাতেই নাযায় নহয়নে মোৰ মায়েও তাকেই কয় কথা ক'বলৈ পালে হেনো মোক একো নালাগে আৰু ঠিকেই কয় বৌ আপুনি মানে মোক লাজ দিছে ন হ'ব দিয়ক আজিৰ পৰা তেনেহ'লে মুখত চেলোটেপ লগাই ঘূৰি ফুৰিম কোনোবাই কিবা সুধিলে এনেকৈ ক'ম বৌ আপোনাৰ মেডিচিনখিনি ক'ত আছে কওকচোন মই টাইম টেবুলখন চাব লাগিব নহয় সেই তাতে আছে এইটো কিবা খোৱাৰ পাছত এইটো খোৱাৰ আধা ঘণ্টাৰ পাছত আৰু এইটো চাগে খোৱাৰ আগত বৌ এইটো আপোনাক খাব দিছে নেকি কোনে দিছে ডক্টৰে ডক্টৰে খাব দিছে কথা পতাৰ আৰম্ভ হোৱাৰ আগতে ককাই মোক পঠাই দিলে দেৰি কথাবোৰ কেনেকৈ গম পাম এতিয়া চিন্তা কৰিব নালাগে তাৰ ব্যৱস্থা কৰি আহিছোঁ মই নাই পুলিচত নিদিয়ে ৰঘুনাথ চহৰীয়াৰ দৰে গুণ্ডাই আমাক পুলিচত নিদিয়ে নিজে কৰি হত্যা কৰিব তেটো চেপি মাৰিব আকাশী গংগা আকাশী গংগা ককা আহিছে আমাক এনেকৈ মাতি পঠিয়ালে যে কথা আছে মীৰা যা হ'ব কিবা কাৰণত আমি ধৰা পৰি গ'লো নেকি এই বুঢ়াই
কিয় মাতিছে? কি কথা হ'ব পাৰে? আমাক সন্দেহ কৰা নাইতো? কি হ'ল? কি ভাবিছা? মুখৰ এক্সপ্ৰেশ্যন দুইজনৰে সলনি হৈ গ'ল যে। ইমান দিনে তোমালোক দুইজনীয়ে আৰাধ্যাৰ প্ৰতিটো কথা ভালেই হওক বা বেয়াই হওক চকু দি আহিছা। এতিয়া মোক এটা কথা কোৱাচোন, কি কথা? ভুলটো কাৰ? অ' বৰমা ক'ত গ'ল? গা ধুবলৈ গৈছে। কি কথা পাতি আছে? নাজানো নহয়, কথা পতাৰ আৰম্ভ হোৱাৰ আগতে ককাই মোক পঠাই দিলে। ধেৎ দেৰি, কথাবোৰ কেনেকে গম পাম এতিয়া? চিন্তা কৰিব নালাগে, তাৰ ব্যৱস্থা কৰি আহিছোঁ মই। কি ব্যৱস্থা? মীৰা, ককা ইহঁত দুজনীক মই মাতিছোঁ বুলি কচোন যা এতিয়াই। হ'ব দিয়া। ডনেশ্যন এইবোৰ মোক খুজিলে ক'ত পাব? আপোনালোকৰ অনুষ্ঠানত ভালকৈ কিবা লাগে যদি এওঁক কণ্টেক্ট কৰক, তেতিয়াহে পাব। বৌ 1 মিনিট ৰ'বচোন দেই। কোৱাচোন মীৰা। আপোনাক ককাই তললৈ মাতিছে। 1 মিনিট ৰ'ব বুলি কৈছোঁ নে নাই? কথা ক'লে বুজি নাপায় নেকি? আপুনি হেল্পহে বিচাৰিছে, মই আপোনাৰ ধাৰ খাই থোৱা নাইতো। ফোন ৰাখক। মীৰা, কি কৈছিলা? আপোনাক আৰু আপোনাৰ মাক ককাই তললৈ মাতিছে, কিবা কথা আছে বোলে। আমাক মাতিছে ন? ঠিক আছে, গৈ আছোঁ, যোৱা। হ'ব। ৰঘুনাথ চহৰীয়াই আকৌ আমাক কিয় মাতিছে? আমাক দেখোন তেওঁ দেখিবই নোৱাৰে। আমি ধৰা পৰি গ'লো। আমাক পুলিচত দিব এতিয়া। নাই, পুলিচত নিদিয়ে। ৰঘুনাথ চহৰীয়াৰ দৰে গুণ্ডাই আমাক পুলিচত নিদিয়ে। নিজে গুলীয়াই হত্যা কৰিব, টেটু চেপি মাৰিব। মই আজি দৰৱ খোৱা নাই। মায়ে কৈছিলে সময়মতে দৰৱ খাবলৈ। মই মাৰ কথা শুনিব লাগিব। মাক কওঁগৈ। নেজানা যদি ভাল কথা, যদি কিবা হেৰফেৰ পাওঁ তেনেহ'লে কিন্তু বাঘ বুঢ়া হ'ব পাৰে, কিন্তু সি স্বীকাৰ কৰিবলৈ কেতিয়াও নাপাহৰে। আকাশী গংগা, আকাশী গংগা। মীৰা, যা। মই গ'লে কথাবোৰ গমেই নাপাম দেখোন। এটা কাম কৰোঁ, তই কিন্তু সঁচাকে বেলেগ বুদ্ধিয়ক দেই, কিন্তু দেখাত বুৰ্বক যেন লাগে, নহয় জানো? মই সেইটো ক'বলৈ বিচৰা নাই অ' মীৰা। মই জানো অ' বৰমা, মোক দেখাত তেনেকুৱাই লাগে, কিন্তু ভিতৰি মই বহুত চালাক আছোঁ। সৰু থাকোঁতে মই ৰঞ্জু হাজৰিকাৰ ৰহস্যমূলক কিতাপ বহুত পঢ়িছিলোঁ নহয়। তেতিয়া ভাবিছিলোঁ ডাঙৰ হ'লে মই ডিটেক্টিভ হ'ম। মূৰত ঘূৰণীয়া টুপি এটা পিন্ধি, গাত অভাৰ কোট এটা লগাই CID গিৰি কৰিবি, কিন্তু নহ'লি, নাৰ্ছগিৰিহে কৰিলি। উপায় নাই অ' বৰমা, ডিটেক্টিভ হ'বলৈ কি পঢ়িব লাগে নাজানো নহয়। কিতাপবোৰত লিখা থাকিব লাগে। পিছে ৰচোন, তোৰ মোবাইলটোত চাৰ্জ আছেনে নাই, নে সেইটোও আধাতে বন্ধ হৈ যাব? চিন্তা কৰিব নালাগে, 100%। নাই, আমিনো কেনেকৈ জানিম?
নেজানা যদি ভাল কথা, যদি কিবা হেৰফেৰ পাওঁ তেনেহ'লে কিন্তু বাঘ বুঢ়া হ'ব পাৰে, কিন্তু সি চিকাৰ কৰিবলৈ কেতিয়াও নাপাহৰে। মীৰা, মীৰা, অ ককা গৈছো। কি ভাবি আছা মা? হা? কোনোবা আহিছিল নেকি? মীৰাজনী আহিছিল অ'। মই চাহ খাম নেকি সুধিছিলে, মই নাখাওঁ বুলি ক'লো। এতিয়া দেখোন খাবলৈহে মন গৈছে। ৰচোন, মই তাইক বনাবলৈ কৈ থৈ আহোঁ। মায়ে বাৰু মোৰ পৰা কিবা লুকুৱাইছে নেকি? মা, কি হ'ব এতিয়া আমাৰ? ৰচোন, ইমান সোনকালে অধৈৰ্য নহবি। নহয়, আজি এনেকৈ আমাক মন থাক। কোনে মনে মনে আমাৰ কথা শুনি আছে তাৰ কি ঠিক? কোনোবাই আমাক মিছাকৈ ফচাবলৈ মনে প্ৰাণে বিচাৰি আছে। আমি সিহঁতক চল দিব নোৱাৰো। নহয়নে বীণা বাইদেউ? তুমি কবিতা ৰাতি শব্দৰে জোনাকী, তুমি সুৰৰে ৰাগী স্বৰ্গমৰে ৰদালি, বুৱতী মন্থমকে তোমাৰ মাতে শুনি হাসি থোৱা মোৰ ভাল পোৱা কাশী গংগা, তোমাতে মই বিলীন। আকাশী গংগা, আকাশী